ডক্টর ধর্মায়ন দাসদেব এখানে আদিবাসী রামসারে সম্ভাষণ করেন মই অনুরোধ জানালো। আমি সম্ভাষণ করি উদ্যোক্তা কুমারীগঞ্জের বনাঞ্চলিক বন বিষয়া পুলক রেখা দেবকে এখনি গামোচাৰে সম্ভাষণ জনাৰ কাৰণে আমি অনুৰোধ জনাব বিচাৰিছো। আমি সম্ভাষণ জনাব বিচাৰিছো জৈৱ বিচিত্ৰই হওক প্লাষ্টিক বৰ্জনৰ ক্ষেত্ৰতে হওক। আমি আজি মাত্ৰ নহয়, যোৱা 21-22 বছৰৰ পৰা আৰম্ভ কৰিছিলোঁ বাক্সা বন সংমণ্ডল অধীনত আৰু বিশেষকৈ ঠিকাদাৰৰ উদ্যোগত আৰু আমাৰ বিভিন্ন NGO যেনেকৈ আমি মাস্কেট NGO হওক, হেচটেগ, তাৰপিছত আমি গেৰেঞ্চাৰ বগামাটি ৱেবাৰী চৈপাত্ৰী ফাউণ্ডেশ্যন আৰু GVM আমি সকলোৱে যৌথভাৱে আমি এই আমাৰ অঞ্চলত একদম বঙাৰগাঁও মঞ্জুৰ গাঁৱত আমি যোৱা 21-22 বছৰৰ পৰা আজি তাৰিখলৈকে আমি বৃক্ষৰোপণ কাৰ্যসূচী আমি আৰম্ভ কৰি বা চলাই আহিছোঁ। আৰু আজি আপোনালোকে বিশেষকৈ দেখিছে আমি ইয়াৰ মূল বিষয়বস্তুটো হৈছে প্লাষ্টিক বৰ্জনেই হওক আৰু প্লাষ্টিক বৰ্জন আৰু জৈৱ বিচিত্ৰ সংৰক্ষণ আৰু বৃক্ষৰোপণ। এতিয়া বৃক্ষৰোপণ বুলি ক'লে আমি চব বিশেষকৈ আমি ইয়াতে যোৱাকালিৰ পৰা আজি তাৰিখলৈকে আমি বিশেষকৈ আমি কিছু মানে পৃথক বৃক্ষ আমি ৰোপণ কৰিছোঁ। চব কিছুমান হাতীৰ খাদ্য হিচাপে কিছুমান হাতীৰ খাদ্য হিচাপে কিছুমান গছ ৰোপণ কৰিছোঁ, যেনেকৈ ঔটেঙাই হওক, বাঁহ গছ হওক বা এনেকুৱা কৰি কল গছ, ভীমকল গছ হওক, এনেকুৱা বিভিন্ন মানে ধৰণৰ গছ আমি ৰোপণ কৰিছিলোঁ। আৰু কিছুমান ঔষধিমূলক গছ আছে, কিছুমান ফল মূলৰ গছ আছে। এনেকৈ কৰি আমি বিশেষকৈ এই অঞ্চলৰ ৰাইজে আমাক যথেষ্ট সহযোগ কৰিছে। এইটো কথা চাওক, যোৱা আজি 15-20 বছৰে এই অঞ্চলত অবাধ বনাঞ্চল ধ্বংস হৈছিল, কিন্তু যোৱা কেইবছৰৰ পৰা তেওঁলোকে বা আমাৰ NGO সকলে হওক বা বন বিভাগে আমি এটা পণ লৈছোঁ যাতে আমি গছ নাকাটো, আমি গছ ৰুওঁ। আমাৰ এইটোৱে আৰু বিশেষকৈ আমাৰ আজিৰ সভাৰ মূল থিমটো হৈছে মাৰ নামত এজোপা গছ আৰু হাতীৰ নামত এজোপা গছ। এই দুটাই বিষয়বস্তু আগত লৈ আজি আমাৰ এই অঞ্চলত বৃক্ষৰোপণ কাৰ্যসূচী কৰিছোঁ। ভূটানৰ সমৱৰ্তী আজি বাক্সা বন বিষয়া উদ্যোগত লগতে NGO 4-5খনমান NGO আগে পিছে মোটামুটি আজি 22 বছৰ আগৰ পৰাই তেখেতসকলে এই উদ্যোগত গছপুলি ৰোপণ হৈ আছে। আৰু আজি আমি ইয়াতে মহোদয়ৰ উপস্থিতি লগতে NGOৰ বিষয়ববীয়াসকল আৰু লগতে বহুত সমাজকৰ্মী ইয়াতে গছপুলি ৰোপণ হৈছে। আৰু বিষয়টো আছিলে হাতী মানুহৰ সংঘাত কৰিব পাৰে। গছপুলি ৰুই আমি যিটো হাতী মানুহৰ সংঘাত কৰিব বিচাৰিছোঁ সেইটো এটা সঠিক বুলি গছপুলি হাতীয়ে কিছুমান বস্তু গছৰ ফল খাই, তেনেকুৱা কঁঠাল, ঔটেঙা তেনেকুৱা ধৰণৰ বহুত গছ আছে আমি পালন কৰিব লাগে। যিহেতু হাতী আৰু মানুহৰ যিটো সংঘাত চলি আছে, সংঘাতৰ এটা কাৰণ হৈছে খাদ্যৰ অভাৱ। খাদ্যৰ অভাৱ হ'লে হাতীয়ে পাহাৰ থৈ মানে গাঁও অঞ্চলত সোমাই যায়। তো গাঁও অঞ্চলত সোমাই যোৱাৰ কাৰণ হ'ল খাদ্যৰ অভাৱ। তো এই খাদ্যখিনি যদি আমি পাহাৰত যথেষ্ট পৰিমাণত মানে যোগান ধৰিব পাৰোঁ বা ব্যৱস্থা কৰিব পাৰোঁ, তেতিয়াহ'লে হাতী গাঁৱত হয়তো অলপ কম যাব। সেইটো এটা চেষ্টা কৰা হৈ আছে আৰু ইয়াৰ বহুত কাৰণ আছে। এটা হৈছে খাদ্যৰ অভাৱ আৰু 2-3টা সমস্যাই নতুনকৈ দেখা দিছে, যেনে চাহ বাগান, পাহাৰৰ বহুত ভূমি, পাহাৰীয়া অঞ্চলৰ বহুত মাটি, একপক্ষীয় মানে বণিক গোষ্ঠী বা ডাঙৰ মানুহে মানে এনেকুৱা ধৰণৰ বিঘাই চাহ বাগান ৰোপণ কৰি আছে। এই চাহ বাগানত হাই ভল্টেজ বৈদ্যুতিকৰণ ব্যৱস্থা কৰা আছে। সেইকাৰণে হাতী পাহাৰেদি যাব নোৱাৰে। শ্বৰ্ট হ'লে হাতীৰ মৃত্যু হয়। বহুত সময়ত আপোনালোকে দেখা পায় নিউজত যে গছ পালন পোষণ কৰি আছে।
আৰু নকটাকে জীয়াই ৰাখিছে। সেউজ হ'ব বুলি অনুমান কৰোঁ আৰু আগন্তুক দিনবোৰত হাতীয়ে যাতে এই গছবোৰৰ পৰা খাদ্য পায় তাৰে প্ৰথমতে মই যিখিনি জেগাত আছোঁ আমি সকলোৱে আজি বৃক্ষৰোপণ কৰি আহিছোঁ এইখন গাঁও হ'ল আদিবাসী অধ্যুষিত এলেকা আৰু এইখিনি জেগাত আহি পেলাই ইমানেই ভাল পাইছোঁ আৰু সঁচাকৈ তেওঁলোকক এইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি ইয়াতে যদি প্ৰকৃতভাৱে প্ৰকৃতিক ৰক্ষণাবেক্ষণ দিছে তেনেহ'লে ক'বলৈ আদিবাসী লোকসকলেই প্ৰকৃতিক ৰক্ষণাবেক্ষণ দিছে। কাৰণ এইখিনি জেগাত যদি আদিবাসী লোক নহৈ যদি কোনোবা বণিক গোষ্ঠীৰ লোক থাকিলে হয় আজি ইয়াতে হয় কোনোবা ৰিজৰ্ট হ'ল হয়, নতুবা এই গছ গছনি এটা চাহ বাগান হ'ল হয়, নতুবা চুইমিং পুল হয়, কিন্তু প্ৰকৃতিক কোনো ৰক্ষা নকৰিলে হয়। তো সেইকাৰণে মই বেলেগ একো নকওঁ, এই যে যদি প্ৰকৃতিক ৰক্ষা কৰিছে আদিবাসী লোকসকলেই প্ৰকৃতিক ভাল পায় বুলি আৰু প্ৰকৃতিৰ লগত তেওঁলোকে মিলি পেলাই এই প্ৰকৃতিক ইমান ধুনীয়াকৈ ৰাখিছে।